নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লাণ্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ইয়াতে আমি চৰাইদেউ এঙেৰাতে কেম্প কৰি থকা হৈছে। আগত আছিল বেলেগ এটা ৰুমত, আমি নিমনাগড় এডোখৰ জেগাত। এতিয়া আমি ৰুমটো অলৰেডি চেঞ্জ কৰা হ'ল। মোৰ বন্ধু এজনৰ ইয়াতে আপোনাৰ সনাতন দাসৰ তেওঁৰ এটা ঘৰ বনাই থোৱা আছিলে, তাতে অলপ দিন চিফ্ট কৰিবৰ কাৰণে ইয়াতে এতিয়া অলপ দিনৰ কাৰণে ৰখিছোঁ আমি। ঘৰটো ঠিক ঠাক কৰা নাই, বাকী থাকিব পৰা হৈ আছে আৰু লাহে ধীৰে ঠিক কৰিব লাগিব ভালকৈ। এতিয়া বৰ্তমান থাকিব পৰাকৈ ঠিক কৰি লোৱা হৈছে। তাকে এতিয়া গা পা ধুই হ'ল, আমি ওলাইছোঁ। যিখন বাৰী আপোনালোকক আগতে ভিডিঅ'ত আমি দেখুৱাইছোঁৱে, G40টা পুলি আমি জুবিনদাৰ নামত ৰোপণ কৰিছিলোঁ আৰম্ভণিতে। বাকী কালিও অলপ কাম হৈছিলে, তাৰ পিছদিনা পৰহি দিনা আমি আৰম্ভ কৰিছিলোঁ। কালি বৰষুণৰ কাৰণে বিশেষ পুলি ৰুব নোৱাৰিলোঁ, 100মান পুলি ৰোপণ কৰিলোঁ। এতিয়া বৰ্তমান ল'ৰাবিলাক গৈ পাইলগৈ আমাৰ জেগাত। আমিও এতিয়া ভাত পানী খাই যাব লৈছোঁ আৰু যাম। তাকে আপোনালোকক দেখুৱাম পুলিবিলাক কেনেকৈ কি ৰোৱা হ'ল। আগতো ভিডিঅ'টো চালেই আগৰখিনি পুলি। বাকী এতিয়া নেক্সট কেনেকৈ ৰোৱা হৈছে, মানে পানী জমা হোৱাৰ ক্ষেত্ৰত ক'ৰবাত ৰুব পৰা নাই, কেনেকৈ কি কৰা হ'ব, কি কৰা নহ'ব, আপোনালোকে সকলোৱে চাই থাকিব ভিডিঅ'টো, স্কিপ নকৰে। ফাইনেলি বন্ধুসকল খোৱা বোৱা কৰিলোঁ। খোৱা বোৱা কৰি মেলি এতিয়া আহি আছোঁ আৰু বাৰীলৈ। বাকী যিমানবিলাক পুলি লগাবলগীয়া আছিলে সেইবিলাক লগাবলৈ বহুতখিনি বাকী আছে। চিন্তা হৈ আছে এতিয়া, কাৰণ আগতো স্কিপত আপোনালোকক জনাইছোঁৱে মই। কাৰণ কেলৈ বাকী আপোনাৰ বৰষুণ হৈ গ'ল কালি, যেন তেন 100 পুলি ৰুলোঁ। আকৌ ৰাতিও বৰষুণ দি দিলে আজি। জেগাটো কেনেকুৱা হৈছে চাব লাগিব। এটা জেগাটো যিদিনা প্ৰথম দিনাখন য'ত আমি 40টা পুলি ৰুইছিলোঁ তাততো সম্পূৰ্ণ পানী হৈ গ'ল। এতিয়া পানী হোৱা জেগাখিনিত তাতে লুঙা মাৰিব দিয়া হৈছে। বৰ্তমান কালি যিডোখৰ জেগাত 100 পুলি ৰুইছিলোঁ সেইবিলাক জেগাতে চাব লাগিব। যদি পানীটো শুকাই আছে, ৰুব পৰা যদি অৱস্থাত আছে, তেতিয়া গোটেইখিনি পুলি ৰুই দিয়া হ'ব আজি। তাকে ওলাই আহিছোঁ আৰু ৰুমৰ পৰা পামগৈ। ৰুমৰ পৰা যথেষ্টখিনি দূৰ, য'ত নেকি বাৰীখন লোৱা হৈছে অলপ দূৰ হয়, মিনিমাম 3 কিলোমিটাৰ যাব লাগিব। এতিয়া জেগা পামগৈ আৰু আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আমাৰ ষ্টক পইণ্ট আহি পাই গ'লোহি। এইবিলাক দেখিছে, আমাৰ ইন্দ্ৰজিৎ চাউৰকে লুট কৰি লৈছে। আজি কিমান ৰুব পাৰোঁ আৰু বাকী 200 মান লুট কৰি ল'ম এতিয়া, কাৰণ ইণ্ডিক'খনৰ মোৰ ডেগিতে যাব। ডেগিতেতো ইমান লৈ যোৱাটো অসম্ভৱ। ইয়াতে মিনিমাম আপোনাৰ নিওঁ বুলি ক'লেতো মিনিমাম আপোনাৰ 500-600 গুচি যায়, কিন্তু হ'লেও এতিয়া ইমান জাবা জাবি নকৰোঁ আৰু এটা এটাকৈ ধৰক দি মেলি যিমানখিনি খায় তেতিয়া লৈ লওঁ। ইয়াতে ষ্টক কৰোঁ, দেখিছে আপোনালোকে সকলোৱে। যথেষ্ট পুলি আছিলে, পুলিবিলাক দি দিয়া হ'ল কাষ্টমাৰ ঘৰে ঘৰে। বাকী এইখিনি যিখিনি বগা চন্দন আপোনালোকক আগতো ভিডিঅ'টো কৈছোঁ আমি, এইখিনি অকল নিজৰ কাৰণে অনা হৈছিলে, আমাৰ নিজৰ ৰোপণৰ কাৰণে অনা হৈছিলে। চব কি সুন্দৰ পুলি। কাৰোবাক লাগিলে জনাব। মোৰতো প্ৰতিটো ভিডিঅ'ত নাম্বাৰ থাকে, আপোনালোকে নাম্বাৰ চাই ল'ব পাৰিব। কাৰোবাক লাগিলে জনাব। খুব সুন্দৰ পুলি হয়, বগা চন্দনৰ পুলি। আৰু বগা চন্দন এতিয়া ৰোৱা টাইম, চাই লওক কি সুন্দৰ। পানী ওলাইছে নেকি আজি? ফাইনেলি ইমানে বন্ধুসকল, কাৰণ কেলৈ আগৰ প্লেচত পানী ওলোৱাৰ কাৰণে এতিয়া ইয়াতে ষ্টাৰ্ট কৰিছোঁ। মাজে মাজে এতিয়া লুঙাটো মাৰিব লাগিব। বাকী অলপ পুলি কালি ৰোৱা হ'ল, এইফালে দেখাই দিয়া আগত। এইকেইটা মাৰিলে হ'ব। মোক লেখা দিবি। পানী কিমান ৰোৱা হ'ল? 103 ন? ইয়াতে পানী অলপ অলপ ওলাইছে ন? অলপ অলপ ওলাইছে। পানী ওলাবলৈ দিব নালাগে, অলপ বাম কৰি দিবা। বাকী গাড়ীখনত ডেগিত পুলি আছে, অলপ গৰমত আছে গাড়ীটো। দুটামানো গুচি যোৱা, পুলিকেইটা লৈ নাথাকি হা। ডাইৰেক্ট ৰুই যোৱা জেগাই জেগাই দেই, আকৌ বৰষুণ দি যাব পাৰে। লুঙা মাৰাকেইটা লুঙা মাৰিব। বাকী আপোনাৰ পুলি ৰোৱাকেইটা পুলি ৰুই যাব লাগে। পানীটো নাই জেগা জেগাই, ক'ৰবাতে ওলাইছে। এইবিলাকে দেখিছে বন্ধুসকল, সেইদিনা যি আমি প্ৰথম নিয়ম কৰি মেলি আৰম্ভ কৰিছিলোঁ, এইকেইটা পুলি ৰুইছিলোঁ দেখিছেনে আপোনালোকে। ইয়াতে
একচুৱেলি পানী হৈ গ'ল, পানী হৈ যোৱাৰ ফলত মানে পুলিবিলাক অলপ লেলি গৈছে। এইবিলাক দেখিছে, এইবিলাক চব 1 ফুটীয়া 1.5 ফুটীয়া পুলি আছিলে। হাইটৰ লগত কোনো কথা নাই, কিন্তু বগা চন্দনৰ পুলিবিলাক অকণমান পানী পাই গ'লে মৰি যোৱাৰ চান্স থাকে। দেখিছেনে? সেইটো কাৰণে আমি কি কৰিলোঁ এতিয়া, নেক্সট আমি নলা মাৰি দিছোঁ। চাওক, নলাটো বেছি দহ কৰিব পৰা নাই, কাৰণ কেলৈ এতিয়া পানী ওলাই গৈছেতো। এতিয়া বৰ্তমান এই পুলিৰ পৰা পানীটো গুচি যাবৰ কাৰণে নলা মাৰি দিয়া হৈছে, মাজতো মাৰি দিয়া হৈছে এনেকৈ। তাৰপিছতে আমি যেতিয়া পুলিবিলাক অকণমান ধৰক ঠন আহিব আৰু বাকী পানীবিলাক যেতিয়া অকণমান মানে জেগাটো অলপ শুকাব, তেতিয়াহে মানে এই জেগাটোত মানে পুলিটো ৰুম বুলি ভাবিছোঁ। কাৰণ গাঁতবিলাকত চব পানী হ'ব, দেখিছেনে? এইকেইটা যিকেইটা ইয়াত বেছি নাই, আপোনাৰ 59টা পুলি ৰোপণ হৈছিলে ইয়াতে। 59টাটো ইয়াতে চবেই বাচিবই চাগে, কাৰণ কেলৈ পানীটো হোৱাৰ লগে লগে পিছদিনাখন কালি আমি গোটেইখিনি ড্ৰেইনটো মাৰি দিয়া হ'ল। পুলি গুৰিৰ পৰা পানীবিলাক বৰ্তমান আহি গ'ল বাৰু, পুলিটো ইমান মৰা চান্স নাই, কিন্তু হ'লেও ভৱিষ্যত দিগদাৰ হ'ব। কাৰণ জেগাটোত নতুন লৈছোঁতো, আমিও গম পোৱা নাছিলোঁ প্ৰথমতে ক'ত পানী হয় ক'ত পানী নহয়। বৰষুণটো দিয়াৰ পিছতে গম পোৱা হ'ল। এতিয়া গাঁতবিলাক শুকাবলৈ দিয়া হ'ব ইয়াতে, তাৰপিছতে পুলিটো ৰোপণ কৰিম। একচুৱেলি এডোখৰতে ৰঙা চন্দনটোৱে দি দিম বুলি ভাবিছোঁ। বগাটো ইয়াত অকণমান চুইটেবল নহ'ব, কাৰণ কেলৈ ইমান এনেকুৱা পানী হৈ যোৱা জেগাত বগা চন্দনটো অকণমান দিগদাৰ হৈ যায়। কিন্তু এতিয়া আমি যিডোখৰ জেগাত লৈছোঁ তাত ইমান পানী নহয়, সেইটো অলপ শুকান জেগাই হয়, ড্ৰাই জেগাই হয়। কিন্তু হ'লেও জেকটো থাকে, জেকটোতো লাগিবই, একেবাৰে জেক নহ'লেও আমাৰ অসুবিধা হ'ব। এইবিলাকে দেখিছেনে? সেইটো কাৰণে আমি এই জেগাটো অলপ দিনৰ কাৰণে ৰাখিব লাগিব। এতিয়া মিনিমাম 1 মাহৰ কাৰণে এই জেগাটো ৰাখি দিব লাগিব। 1 মাহৰ পিছতহে ইয়াত ৰোপণ কৰিম আমি। যিবিলাক ৰোৱা হ'লতো হ'লেই আৰু নেক্সট এতিয়া আমি যিখিনি ৰুব লাগিব মিনিমাম 1 মাহৰ পিছতে ৰোপণ কৰিম। ইয়াতে কিমান আপোনাৰ 2 কঠামান মাটি থাকি যাব, এইটো 1 মাহৰ পিছত ৰুম। বাকীখিনি আপোনালোকে দেখিছে চব কাম কৰি থকা হৈছে। এইবিলাক চব কালি ৰোৱা হ'ল, দেখিছে কালি ৰোৱা হ'ল এইবিলাক। ইয়াতে একচুৱেলি জেগাটো পাত চাতবিলাক যে দেখিছে আপোনালোকে, সেই বন চনবিলাক আছে, আমি কিয় আঁতৰাই দিয়া হোৱা নাই। একচুৱেলি একেবাৰে জেগাটো বেছি মানে টকলা কৰি কেনে চফা কৰিলে কি হ'ব, বস্তুটো চন্দনৰ কাৰণে অকণমান দিগদাৰ হয়, বগা চন্দনৰ কাৰণে। আগতেতো আপোনালোকে মোৰ প্ৰায় ৰঙা চন্দনৰ ভিডিঅ'বিলাক পাই আছে। আপোনাৰ বগা চন্দনৰ কাৰণে, কাৰণ বগা চন্দনে মাটিৰ পৰা যিটো নাইট্ৰজেন আহাৰটো সি নিজে গ্ৰহণ কৰিব নোৱাৰে। সেইটো কাৰণে তাৰ গুৰিত এজোপা গছ দিয়া হয়, এইজোপা দেখিছেনে? এইজোপা দেখিছে, এইটোকে কোৱা হয় আপোনাৰ বিসল্লকৰণী বিষহৰি বুলি কোৱা হয়। এই গছটো আপোনাৰ চন্দনক নাইট্ৰজেনৰ কাৰণে প্ৰয়োজন হয়, সেইটো কাৰণে ইয়াত লগত দিয়া হৈছে। আৰু আমি ইয়াৰ মাজে মাজে কি কৰিম, ইয়াৰ মাজে মাজে আমি মহানিমৰ পুলি ব্যৱহাৰ কৰিম। খালি পুলিটো অকণমান ঠন আহিব দিছোঁ, পুলিটো ঠন অহাৰ পিছত আমি মহানিমৰ পুলি ব্যৱহাৰ কৰিম। কিন্তু এই জেগাটো জেক নথকাও নহয়, একেবাৰে আছে, কিন্তু হ'লেও চন্দনৰ বগা চন্দনৰ কাৰণে মানে ধুনীয়া হ'ব। ইমান ধৰক মানে একেবাৰে ড্ৰাই হ'লেওতো অকণমান অসুবিধা হৈ যায় ন, কাৰণ খৰালি দিনটো আমাৰ পানীৰ কাৰণে দিগদাৰ হ'ব। সেইটো কাৰণে এডোখৰ জেগাতে বৰ্তমান ৰুম। বাকী এইটোতো দেখালোঁ আগতে স্কেপত, এইটো যিটো এই 2 কঠা মাটি দেখিছে খালীকৈ, এইটো আমি মিনিমাম 1 মাহৰ পিছতে ৰোপণ কৰিব পাৰিম, কাৰণ কেলৈ ইয়াত পূৰা পানী হৈ গৈছে। এতিয়া বাকী এইটো জেগাতে আমাৰ 1000 পুলিৰ ভিতৰত এতিয়া ইয়াৰ পৰা তালৈকে কিমানখিনি খাব আমাৰ গেটলৈকে, সেইখিনি আমি এতিয়া ৰোপণ কৰাই আছোঁ। কালি ইয়াতে ৰোৱা হ'ল, দেখিছেনে? সেইটোৱে আপোনালোকে যদি ক'ৰবাৰ পৰা নাৰ্চাৰীৰ পৰা যদি বন্ধুসকল কোনোবাই যদি আপোনাৰ বগা চন্দনৰ পুলি আনে, কিন্তু এই লগত আপোনাৰ এই বিসল্লকৰণী বুলি কোৱা বস্তুটো ব্যৱহাৰ কৰিব। এইটো যদি আপুনি লগত নাৰাখে, হোষ্ট প্লান হিচাপত এই গছজোপা বাঢ়িবলৈ দিগদাৰ হয়, কাৰণ নাইট্ৰজেনটো অকলে ল'ব নোৱাৰে। এক প্ৰকাৰে ক'ব গ'লে আপোনাৰ পৰজীৱী বুলি ক'লেও ভুল নহ'ব, তেনেকুৱা বস্তুবিলাক চব। মিনিমাম 10টা বছৰত আপোনালোকে কাটিব পাৰিব, মিনিমাম 10টা 12টা বছৰত আপুনি বগা চন্দনো কাটিব পাৰিব। সেইটো কাৰণে ইয়াতে 2টা মিক্স হ'ব, আমাৰ ৰঙা চন্দনো আহিব। ৰঙা চন্দনটো ধৰক এইটো যিটো খালী প্লেচটো আছে, যিটো পানী হৈছে, পানী হোৱা জেগাতে ৰঙা চন্দনটো দিয়া হ'ব। এইবিলাকে ৰওক, আপোনালোকৰ ৰওক, কাৰণ কেলৈ এতিয়া চন্দনৰ বজাৰখন বহুত ডাঙৰ বজাৰ হৈ আছে বৰ্তমান, কাৰণ পৃথিৱীত সকলোতকৈ মানে দামী বস্তু বুলিয়ে ক'ব পাৰি চন্দনৰ বজাৰখন। এতিয়া কিছুমান কাষ্টমাৰে আমাক সোধে যে গছ পুলিটো ৰুম হয়, মাৰ্কেটখন ক'ত পাম? আপোনালোকে মাৰ্কেটৰ কথা চিন্তা নকৰিব, বৰ্তমান কৰ্মটো কৰি যাওক, ফলটো নিশ্চয় ভগৱন্তই দিবই। আৰু একচুৱেলি আমাৰ শ্বিলং হিলছ অসমে আমি প্ৰথম মাৰ্কেট লৈছোঁ ইয়াত আপাৰ অসমত, আমি প্ৰথম গছ কিনিছোঁ বুলি ক'ব লাগিব। আপোনালোকে চৰাইদেউত থকা সকলোৱে চিনি পাবই, যিটো ৰাঙলী ৰিজাৰ্ভ বুলি কোৱা হয় জেগাডোখৰ, আপোনাৰ দিচাও, ৰাঙলী, বটুৱা, বাকী আপোনাৰ টিংখং,
ইফালে আমাৰ চৰাইদেউ চুকাফা এইবিলাক এলেকাত সাপেখাতি এইবিলাক এলেকাত মানে আপোনাৰ আমাৰ যোৰহাটৰ পৰা মিনিমাম 2007 চনতে এটা NGO আপোনাৰ গছ দি থৈ গৈছিলে প্ৰত্যেকৰ ঘৰে ঘৰে যাক যাক চিনি পায় আৰু তেনেকৈ কিছুমানৰ লাইনে লাইনে সেই গছবিলাক যেতিয়া মেচিঅ' হৈ গ'ল কিন্তু আমাৰ যিটো চিৰসহজ অসম আমাৰ অনুষ্ঠানটো আমি এই গছবিলাক আনিলোঁ যোৱা বছৰ তাৰ আগৰ বছৰৰ পৰা আমি 2 বছৰ দিন আমি মাৰ্কেটটো কৰি আছোঁ চন্দনৰ তাৰ আগতো আমি কৰিছোঁ গোলাঘাটততো আপোনালোকে জানেই এভেইলেবল ইয়াৰ মাৰ্কেটটো কিন্তু চৰাইদেউ ডিষ্ট্ৰিক্টত আপোনালোকৰ কাৰোবাৰ যদি বগা চন্দনৰ গছো থাকে ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব সেই গছজোপা আমি আপোনাৰ পৰা কিনি আনিম আপোনালোকে গছজোপা খালি ফোনটো কৰি আৰু গছজোপা এটা ভিডিঅ' দিব তলৰ পৰা ওপৰলৈকে কিছুমানে একচুৱেলি চন্দনৰ গছ বুলি ভাবি আপোনাৰ ধৰক এই ৰঙা ৰঙা যিটো গুটি লাগে সেই ৰঙা ৰঙা গুটি থকা গছজোপাই আপোনাৰ বিক্ৰী হোৱা যিটো চন্দন বুলি ভাবে কিন্তু সেইটো কথা কিছুমান মানুহৰ ভুল ধাৰণা হৈ আছে সেইটো কাৰণে আপোনালোকে যদি মোক চন্দন বিকিব বিচাৰে তেতিয়া পুলি হ'লেও যদি কিনিব বিচাৰে আপুনি ইয়াত ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব ফোন কৰিব আৰু যদি আপোনালোকে বিকিব বিচাৰে তেতিয়া গছজোপাৰ তলৰ পৰা ওপৰলৈকে এটা ভিডিঅ' প্ৰস্তুত কৰিব আৰু তাৰ পাতৰ এটা ভিডিঅ' আমাক দি দিব ঠিক আছে বন্ধুসকল ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ দুটিকৈ ভিডিঅ' প্ৰস্তুত কৰি বাকী আৰু মিনিমাম 2 মাহৰ পিছত এখন বাৰীত এটা ভিডিঅ' প্ৰস্তুত কৰিম আপোনালোকে চাব এতিয়া প্ৰথম আমি আৰম্ভণিয়ে কৰিছোঁ এতিয়া লুঙা চুঙাবিলাক দেখিছে গোটেইখিনি কাম কৰি আছোঁ পুলি ৰোপণো কৰি আছোঁ চববিলাক কৰি আছোঁ কিন্তু 2 মাহৰ পিছত আপোনালোকক পুলিকেইটা এনেকুৱা এটা ধুনীয়া এটা ৰূপত আপোনালোকক এটা ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাম আপোনালোকে চাব ভিডিঅ'টো এতিয়া বৰ্তমান আমি যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো বেছি দীঘল হৈ যাব ভিডিঅ'টো বেছি দীঘল নকৰোঁ ঠিক আছে সকলোকে বন্ধুসকল জয় অসম